অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ জিলাৰ ডিমৌ ইক্ৰনিত নিৰ্মাণাধীন শিৱসাগৰ জিলা চিকিৎসা মহাবিদ্যালয়ৰ ডিমৌ কেঞ্চাৰ মেডিকেল নিৰ্মাণ কাৰ্যস্থান পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে নিৰ্মাণস্থলীত উপস্থিত হৈ কামৰ গতি আৰু গুণমান সম্পৰ্কে বিস্তাৰিত খবৰ লৈ সংশ্লিষ্ট বিষয়া ঠিকাদাৰৰ নিৰ্মাণ কৰ্মীৰ সৈতে আলোচনা কৰে। তেওঁ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বিষয়ে সন্তোষ প্ৰকাশ কৰি লগতে নিৰ্দেশ দিয়ে যাতে কামৰ গুণাগুণ বচাই ৰাখি নিৰ্ধাৰিত সময়ত সকলো কাম সম্পূৰ্ণ হয়। মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডাক্তৰ ৰণোজ পেগু, শিৱসাগৰৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াবৰ্গ উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে কামৰ গতি আৰু পৰিকল্পনা সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়া ৰাজ্য চৰকাৰৰ উন্নয়নমূলক পদক্ষেপৰ কথা বৰ্ণনা কৰে। ডিমৌৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। पूरा हम लोग नेशनल हाईवे जाना होगा तो अभी कौन सा रास्ता এইটো রাস্তা ডাইরেক্ট হসপিটালৰ ফেজটো কিন্তু বেক সাইড দি ৰাস্তাটো আহিব মেডিকেল কলেজ কোনখিনি হয় आपका किनारे আমাৰ ডিমৌত মেডিকেল কলেজ আৰু কেঞ্চাৰ হস্পিটালৰ নিৰ্মাণৰ কাম চলি আছে। মেডিকেল কলেজৰ নিৰ্মাণৰ কাম প্ৰায় 20% আৰু কেঞ্চাৰ হস্পিটালৰ নিৰ্মাণৰ কাম প্ৰায় 65%। আৰু মই কামৰ গোটেই বুজ ল'লোঁ। হাইৱেৰ লগত সংলগ্ন নতুনকৈ ৰাস্তা এটা বনোৱাৰ প্ৰস্তাৱ কৰা হৈছে, যাতে পোনে পোনে হাইৱেৰ পৰা ইয়ালৈকে আহিব পাৰি, তাৰো প্ৰস্তাৱ গৈছে। আৰু মই ভাবোঁ যে নিৰ্ধাৰিত সময়ত দুইটা অনুষ্ঠানে হৈ উঠিব। আৰু ইয়াত যে স্থানীয় নিবনুৱা আছে, ইয়াত সংস্থাপন পোৱা আছে। স্থানীয় নিবনুৱাৰ কথাটো এনেকুৱা যে আপোনালোকে জানে যে আজিকালি ADREৰ পৰীক্ষা হয়। পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব নাৰ্ছ বা বিভিন্ন ধৰণৰ। আৰু 4th গ্ৰেডৰ পোষ্টখিনি ইউজুৱেলি আজিকালি আমি আউটচোৰ্চ কৰোঁ, যাতে স্থানীয় ল'ৰাই পায়। আৰু ইয়াত যিখিনি আপোনাৰ আছে, মোৰ মতেদি ইউজুৱেলি এনেকুৱা এখন ডাঙৰ কমপ্লেক্স এটা বনাওঁতে 3 বছৰ লাগে। গতিকে এতিয়া 15% কাম হৈছে, গতিকে এইটো স্পীডত যদি যায় আৰু 2.5 বছৰ। আৰু ইয়াত আৰু দেখিছোঁ আমি কাষত বহুকেইটা কোম্পানী আছে বা এনেকুৱা ফেক্টৰী আছে, এইকেইটা এবাৰ হস্তান্তৰ কৰা হ'ব নেকি? নাই, যিখিনি মাটি আমাক ল'ব লগা হ'ল লৈ ল'লোঁ। আৰু আমাক খালি পোনে পোনে হাইৱেত যাবৰ কাৰণে ৰাস্তা লাগে। বাকী মেডিকেল কলেজ কেঞ্চাৰৰ কাৰণে আমাক 85 বিঘা মাটি লাগে, আমাৰ হৈ গ'ল। ভৱিষ্যতে যদি বোলে নাৰ্ছিং কলেজ আহিব লাগে, ডেণ্টেল কলেজ আহিব লাগে, তেনেকুৱা যদি কিবা প্ৰস্তাৱ হয় স্থানীয় ৰাইজে বিচাৰে, তেতিয়া আমি আগবাঢ়িব পাৰোঁ। কিন্তু বৰ্তমান সময়ত আমি 85 বিঘা মাটি আমি পাইছোঁ, আমাৰ দুইটা অনুষ্ঠানে হৈ যাব। শিৱসাগৰ ডিমৌ পথছোৱা অলপ শ্ল' চলি আছে, মই নিজে চায়ো গৈছোঁ আৰু ডেফিনেটলি মই গৈ ক'ম। আমাৰ ফেব্ৰুৱাৰীৰ ভিতৰত গোটেই ৰাস্তাটো হ'ব লাগে, কিন্তু এই পৰ্চনটোৱে অলপ লেহেমীয়া হৈ আছে। সেইটো কাৰণে আমি চেষ্টা কৰিম যাতে সেইটোও হৈ যায়।